টিয়কৰ লাডুগড় আৰক্ষীয়ে জব্দ কৰে এখন সুৰাভৰ্তি টাটা চাফাৰী বাহন নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সন্দেহ টিয়কৰ লাডুগড় আৰক্ষীয়ে নিশা 10 বজাত এখন সুৰাভৰ্তি টাটা চাফাৰী বাহন জব্দ কৰে লাডুগড় আৰক্ষীয়ে দিশা অঞ্চলৰ পৰা খেদি বাহনখন ৰাজৈ বাহবাৰীৰ পৰা জব্দ কৰে আনহাতে গাড়ীখনত থকা ব্যক্তিকেইজন পলাই যাবলৈ সক্ষম হয় উল্লেখ্য যে যোৰহাটৰ পৰা নাগালেণ্ডলৈ লৈ যাবলৈ লোৱা টাটা চাফাৰীখনত লক্ষাধিক টকাৰ সুৰা আছে বুলি জানিব পৰা গৈছে ইতিমধ্যে আৰক্ষীয়ে সুৰাভৰ্তি বাহনখন জব্দ কৰে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সিস্টেম লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এই মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় এতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে